হাই গাইজ এমটি ফুড এণ্ড বেভৰেজৰ আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আমি মেগী খাম বুলি ভাবিছোঁ, ব্ৰেকফাষ্টৰ আইটেম। মেগী ঘৰতে কেনেকৈ সহজতে বনাব পাৰি তাকে আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমি ফাৰ্ষ্ট টাইম প্ৰথমতে মাষ্টাৰ অইল অকণমান দি দিছোঁ কেৰাহীত, দি কিনে অকণমান আপোনাৰ গাজৰ দুটা দিছোঁ আৰু জলকীয়া দিছোঁ। জলকীয়া দি কিনে অকণমান ফ্ৰাই কৰি লৈছোঁ, অকণমান যাতে ফ্ৰাই হৈ লয়। তাৰপাছত আমি মেগীটো বইল দিছোঁ, আগতে ৰাখি থৈছোঁ বইল দি কিনে, আপোনালোকে সেইটো নেদেখালোঁ। এই মেগীটো আপোনাৰ ঢালি দিলোঁ ইয়াতে। মেগীটো দি কিনে এনেকৈ আপোনালোকে ইয়াতে 2-3 মিনিটমান এনেকৈ মিক্স কৰি দিব ধুনীয়াকৈ, আপোনাৰ যাতে মেগীটোৰ লগত মছলাখিনি মেটচ হৈ যায়। তেতিয়া আপোনালোকে খাই কিনে টেষ্টি পাব, নহ'লে আপোনাৰ টেষ্ট কেনেকৈ আহিব। অকণমান ল' ফ্লেমত দিব গেছটো, দি কিনে অকণমান মিলাই থাকিব ইয়াক 2-3 মিনিট। মিলাই কিনে আপোনালোকে এনেকৈ ঘৰতে বনাই কিনে খাব পাৰিব। খাবলৈ টেষ্টি হ'ব আপোনাৰ, ঘৰতে ট্ৰাই কৰিবচোন এবাৰ আপোনালোকে। এয়া আমাৰ মেগী হৈ গ'ল। মেগী হোৱাৰ পাছত আমি আইনাৰ বাতিত এনেকৈ ভগাই লৈছোঁ। আমাৰ 6-7জন মানে আছে, আমাৰ ঘৰৰে সদস্য হয়। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আজিলৈ ইমানে, ধন্যবাদ।